ছোৱালী জীৱনত সপোন বুলি বাৰু একো নাই নেকি। জীয়ৰী হৈ আছিলোঁ তেতিয়া মা দেউতাহঁতৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে কিমান কষ্ট কৰিছিলোঁ। মাহঁতে কয় ইয়ালৈ নাযাবি তালৈ নাযাবি, ইটো নকৰিবি, জীয়ৰী ছোৱালী বেয়া হ'ব। কিন্তু মাহঁতৰ কথা মতেই জীয়ৰী জীৱনটো কটাই দিলোঁ আৰু। ওলাই নাযাওঁ, মাহঁতৰ লগতে থাকোঁ, মাহঁতৰ লগত যাওঁ, মাহঁতৰ লগত খাওঁ। তাৰ পাছত লাহে লাহেকৈ বয়স হৈ আহিলে, এদিন বিয়া হৈ আহিলোঁ। আৰু বিয়া হৈ যেতিয়াই আহিলোঁ তেতিয়াই কি হ'ল, মানুহজনৰ ওপৰত আৰু শাহুৰ ওপৰত দায়িত্ব পৰি গ'ল। মানুহজনৰ কথা মতেই সকলো, শাহুৰ কথা মতেই যাব লাগিব। মা দেউতাৰ সপোনবোৰ পূৰণ যেনেকৈ কৰি গ'লোঁ, এতিয়া আকৌ শাহুৰ আৰু মানুহজনৰ সপোনবোৰ পূৰণ কৰিব লাগে। আচলতে আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই, নহয়নে? আচলতে আমি নিজক, এজনী বোৱাৰী বা এজনী জীয়ৰী নিজৰ যেতিয়া একো নাথাকে তেতিয়া আনৰ সপোনবোৰ পূৰণ কৰি গৈ থাকিব লাগিব। যেতিয়া নিজৰ কিবা এটা উপাৰ্জনৰ পথ বা নিজৰ কিবা এটা থাকে তেতিয়াহে নিজৰ সপোন গঢ়িব পাৰে। সেইকাৰণে ছোৱালীসকল, তোমালোকে যিমান পাৰা নিজৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে পঢ়ি শুনি এজন ভাল মানুহ, আৰু ল'ৰাবোৰক কৈছোঁ এজন ভাল মানুহ, আৰু ছোৱালীবোৰক কৈছোঁ এজনী ভাল ছোৱালী হৈ লোৱা। নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে নিজেই নিজৰ সপোনৰ পাছত দৌৰিবৰ কাৰণে, নিজৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে পঢ়ি শুনি এজন ভাল মানুহ আৰু এজনী ভাল ছোৱালী হোৱা। যাতে নাভাবিবা কেতিয়াও বোৱাৰীৰ জীৱনত যে সুখ আছে, জীয়ৰীৰ জীৱনত যে সুখ আছে। আচলতে জীৱনত সুখ বুলি ক'বলৈ একোতেই নাই। খালি যেতিয়া নিজৰ ওপৰত যে ভৰি দিবা তেতিয়াহে সুখকণ বিচাৰি পাবা। জীয়ৰীৰ জীৱনতো সকলোৰে সকাহ বাধাই পাবা, আৰু বোৱাৰীৰ জীৱনতো সকলো সকাহ বাধাই পাবা। সেইকাৰণে নিজৰ বুলি ক'বলৈ একো নাই। বিন্দাছ থাকা, এইবোৰ যিমান পাৰা শান্তিয়ে থাকিবা।